এটা কথা উল্লেখ কৰিব লাগিব যে গুৱাহাটী মহানগৰীৰ বিভিন্ন সমস্যা আছে, বিশেষকৈ পাহাৰীয়া অঞ্চলসমূহৰ খোৱাপানীৰ সমস্যাৰ কথা হওক বা বিভিন্ন ঠায়ে ঠায়ে এতিয়া গুৱাহাটী মহানগৰীৰ পথ উপপথসমূহৰ দুৰৱস্থাৰ ছবিখন আমি বিভিন্ন সময়ত দেখুৱাই গৈছোঁ। আৰু এয়া মই এই মুহূৰ্তত যি স্থানত উপস্থিত আছোঁ এয়া হৈছে নৰকাসুৰ পাহাৰ, অৰ্থাৎ আমি ক'ব পাৰোঁ যে GMCH পাহাৰ বুলি, কাৰণ GMCHখনৰ কাষতে থকা যিখন পাহাৰ আছে সেই পাহাৰখন। আৰু এই স্থানৰ এই দৃশ্যাংশটো এই মুহূৰ্তত মই দেখুৱাম ভিডিঅ' জাৰ্নেলিষ্ট বিনয়ৰ কেমেৰাৰ জৰিয়তে। এয়া হৈছে সেই পথছোৱা, অৰ্থাৎ এই পথছোৱাৰে যাব পাৰি এই ভঙাগড়ৰ পৰা কাহিলীপাৰালৈকে যাব পাৰি। এই কিছু দূৰ আগলৈ যদি আমি যাওঁ তেতিয়াহ'লে তাত আচলতে অসম আৰক্ষীৰ বেটেলিয়ান আছে, গতিকে এই এটা গুৰুত্বপূৰ্ণ এটা পথ। আৰু GMCHৰ হোষ্টেলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আৱাসীসকল ইয়াতে থাকে, বিভিন্ন কৰ্মচাৰীসকল এই স্থানত বসবাস কৰে। আৰু এই পথছোৱাতে এনেধৰণে পাহাৰখন খহি গৈছে, এটা অংশ বৃহৎ অংশ এটা এনেধৰণে পাহাৰখন খহি গৈছে। আৰু কিন্তু কোনো ধৰণৰ যি ধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া আছিল তেনেধৰণৰ কিন্তু ব্যৱস্থা গ্ৰহণ কৰা নাই। তাৰ পৰিৱৰ্তে কি কৰিছে, মাত্ৰ দুডাল বাঁহেৰে, শুকান দুডাল বাঁহেৰে এক প্ৰকাৰ বেৰিকেড সদৃশ আচলতে দুডাল বাঁহ গাঁঠি দিছে, তাৰোপৰি কেইটামান বস্তা দিছে যাতে এইফালে বাহনসমূহ নাযায়। কিন্তু নিশাৰ সময়ছোৱাত শেহতীয়াকৈ আচলতে ৰাজ্যত কি ধৰণে পথ দুৰ্ঘটনাৰ সংখ্যা আচলতে বৃদ্ধি পাইছে সেয়া সকলোৱে জানে বা সকলোৱে দেখিছে। কিন্তু তেনেস্থলত এই পথছোৱা বা বিশেষকৈ এই পাহাৰখন খহি যোৱাৰ ফলত কিন্তু অতি আতংকিত হৈ পৰিছে অঞ্চলবাসী, আতংকত দিন কটাবলগীয়া হৈছে। কাৰণ যদি বিনয় অকণমান দেখুৱাই তলৰ ফালে যদি দেখুৱাই তেতিয়াহ'লে আপোনালোকে দেখিব যে কেইবাটাও পৰিয়াল ইয়াতে বসবাস কৰে। একেধৰণে পাহাৰৰ ওপৰত যিধৰণে লোকসকল বসবাস কৰে, পাহাৰৰ তলতো বিভিন্ন লোকে বসবাস কৰে। আৰু সেই ঘৰসমূহত, সেই পৰিয়ালসমূহত কিন্তু যিকোনো সময়তে আশংকা আহিব পাৰে, নহ'বলগীয়া ঘটনা ঘটিব পাৰে। কিন্তু বাৰম্বাৰ স্থানীয় ৰাইজে অনুৰোধ জনাইছে, প্ৰশাসনক অনুৰোধ জনাইছে, বিভাগক অনুৰোধ জনাইছে, কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। মাত্ৰ এনেধৰণে এক প্ৰকাৰ দায়িত্ব সামৰিছে, মাত্ৰ দুডাল বাঁহ গাঁঠি দি পেলাই। মই স্থানীয় শিৱ মন্দিৰ সমিতিৰ সভাপতি। আজি কিছুদিন আগতে এই সম্পৰ্কীয় নিউজ হৈছিলে, তাতো আমিয়ে কৰিছিলোঁ। হয়, তাত আমি কোৱা হৈছিলে এইটো তাৰমানে মেইন এইটো খহি যোৱাৰ কাৰণটো হ'ল গেমন। ওপৰৰ গোটেই পাহাৰৰ পানী বৈ অহা এটা নালা আছিলে, নালাটোৰ একেবাৰে মেইন পইণ্টতে ফ্ৰণ্টতে এটা মানে পকাৰ ডাঙৰ পিলাৰ বহাই দিলে। পিলাৰটো বহাই দিয়াৰ ফলত কি হৈছে, আজি 2 বছৰ ধৰি ৰাস্তাৰ ওপৰতে কণ্টিনিউৱাছ পানী বাগৰি বাগৰি এনেকৈ চাইডে চাইডে আহি, আৰু বৰষুণ দিলে বেছি পানী হয়, বেছি পানী হ'লে যিটো ফালে সৎ বাই সেইফালে খহি গৈ। কিছুদিন আগলৈ 6 মাহমান আগলৈ আগত গৈছিলে, এইবাৰ ইয়াত গৈছে, আকৌ গৈ গোটেই লাইনটো যাওঁ অৱস্থা হৈ আছে, ৱালখন গোটেই ৰাস্তাটোৰ। আমি দুৰ্গা পূজাৰ সময়ত মন্দিৰ সমিতিৰ পৰা গেমনৰ এজন বালাজী বায়া বুলি বিষয়াৰ নাম্বাৰ পালোঁ, ইয়াত লেবাৰবিলাকৰ ওচৰৰ পৰা পাই তেখেতক আমি বাৰম্বাৰ ফোন কৰোঁ। ফোন কৰিলে প্ৰথমতে 2টা লেবাৰ 2খন কোদাল পঠাই দিয়ে, যিটো কাম সম্ভৱ নহয় লেবাৰৰ দ্বাৰাই দি। আকৌ এই নিউজ কৰাৰ পিছত, কিছুদিন আগত নিউজ কৰাৰ পিছত চাগে অকণমান মিস্ত্ৰী কেইটামান পঠাই দি ৱাল এখন গাঁঠি দিছে এডাল পাইপৰ আছে দি। কিন্তু মেইন যিটো পিলাৰৰ পৰা পানীটো মানে য'ত মূল সমস্যা সেইটোত একো কৰা নাই। যিটো ৰাস্তাৰে সৌৱাই পানী একেবাৰে লেতেৰা। তলত কিমান মান মানুহ আছে ইয়াতে? এইটো ভিতৰৰ ফালে এইটো PHC কমপ্লেক্স। যে আমি তলৰ যিখিনি পৰিয়াল দেখিছো, যিখিনি ঘৰ দেখিছো, ইয়াতে হয় এইখিনি PHC ডিপাৰ্টমেণ্টৰ কোৱাৰ্টাৰৰ মানুহখিনি বাস কৰি আছে। আৰু সেইফালে আমাৰ সেইখিনি ৰাজহুৱা মন্দিৰ মাটিখিনি, এই খহি যিখিনি গৈছে এইখিনি আমাৰ ৰাজহুৱা মন্দিৰৰ মাটি। যথেষ্ট সমস্যা আছে, কিন্তু যি ধৰণে ৰাইজে তৎপৰ হোৱাৰ পিছতো, ৰাইজে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো এনেধৰণে বৃহৎ খহনীয়া কিন্তু ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। তাৰোপৰি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এনেধৰণে বিভিন্ন অংশ কিন্তু এতিয়া পাহাৰৰ খহি গৈ আছে, নিতৌ খহি গৈ আছে। ৰাইজসকলে ভয়ে ভয়ে যাতায়াত কৰিব লগা হৈছে। তেওঁ উল্লেখ কৰিছে স্থানীয় ৰাইজে যে এই স্থানেৰে আচলতে GMCHৰ সেই চিকিৎসক ছাত্ৰসকল হওক, ছাত্ৰ ছাত্ৰীসকল, শিক্ষাৰ্থীসকল হওক বা অধ্যক্ষ হওক, IPS IS বিষয়া হওক বা যিসকল অধ্যাপক আছে তেওঁলোকে বা চিকিৎসকসকল অহা যোৱা কৰে। এই পথছোৱাৰ এই দুৰৱস্থাৰ ছবিখন সকলোৱে দেখিছে, আনকি বিধায়ক হওক বা যিসকল আমাৰ নেতা আছে তেওঁলোকেও দেখিছে। কিন্তু এই পথছোৱা মই পুনৰবাৰ দেখুৱাব অনুৰোধ জনাম, এনেধৰণে খহি গৈছে, নিতৌ কিন্তু সেই খহনীয়া বৃদ্ধিহে পাইছে। কিন্তু তাৰ পাছতো মাত্ৰ এনেধৰণৰ দুডাল বাঁহ গাঁঠি পেলাইয়ে যেন এক প্ৰকাৰ দায়িত্ব সামৰিছে, সেই অভিযোগ এই মুহূৰ্তত উত্থাপিত হৈছে। আৰু যদি কিছু আগলৈ চাই, যদি সম্ভৱ হয় মই দেখুৱাম যে এই স্থানৰ যি এই ৰেলিং বা বেৰিকেডৰ ব্যৱস্থা কৰা হৈছে, কিন্তু সেয়া আগত নাই। যদি অকণমান আগলৈ যদি দেখুৱায়,
এয়া দেখিবলৈ পাইছে কাষত এইসমূহ ৰেলিং আছে, কিন্তু তাৰ কাষতে যদি চাই সেই পথছোৱাত এনেধৰণৰ যিসমূহ ৰেলিং আছে বা বেৰিকেড আছে সেইসমূহ নাই। কিন্তু যিকোনো মুহূৰ্তত এই পথছোৱাত নিশাৰ অন্ধকাৰতে হওক বা দিনৰ সময়ছোৱাত দুখন গধুৰ বা ডাঙৰ বাহন আহিলেই কিন্তু যিকোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা আছে। তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো এইখন চৰকাৰ দিনত সঁচাকৈয়ে কিন্তু এটা লজ্জাজনক বিষয় বুলি ক'ম, লাজৰ বিষয় বুলি ক'ম। কাৰণ যথেষ্ট তৎপৰ এই চৰকাৰখন, বিভিন্ন কামসমূহ তেওঁলোকে সুকলমে কৰে। তাৰ পিছতো এই ব্যৱস্থাটো বা এই পৰিৱেশটোৰ কিয় তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নাই কৰা, যাৱতীয় ব্যৱস্থা গ্ৰহণ নাই কৰা, সেয়া কিন্তু অতিকৈ ডাঙৰ লক্ষণীয় এটা বিষয় হৈ পৰিছে।